নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক এই গৰাকী ব্যক্তি এওঁক আপোনালোকে চিনি পায় পৰিচিত মুখ মোহাম্মদ ইউনুস ডক্টৰ মোহাম্মদ ইউনুস ডিফেক্টো প্ৰাইম মিনিষ্টাৰ বাংলাদেশ এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিৰ নাম ATM আজহাৰুল ইছলাম এগৰাকী ব্যক্তি 1200 লোকৰ নৰসংহাৰত জড়িত আছিল 1200 ফিগাৰটো হৈছে 1256 তাৰে 13 গৰাকী মহিলা আছিল মহিলাৰ সৈতে কৰিছিল অপকৰ্ম 1256 জনৰ নৰসংহাৰৰ লগত জড়িত এইগৰাকী ব্যক্তিক মৃত্যুদণ্ড দিয়া হৈছিল বাংলাদেশত আৰু এতিয়া এইগৰাকী ব্যক্তিক মৃত্যুদণ্ডৰ পৰা ৰেহাই দিয়াই নহয় মৃত্যুদণ্ডৰ পৰা ৰেহাই দিয়াৰ বিষয়টো আমি উল্লেখ কৰিছো মৃত্যুদণ্ডৰ পৰা ৰেহাই দিয়াই নহয় এইগৰাকী ব্যক্তিক মুকলি কৰি দিয়া হৈছে 73 বছৰীয়া আজহাৰুল ইছলাম এতিয়া মুকলি আকাশৰ তলত কেৱল ৰেহাই নহয় মৃত্যুদণ্ডৰ পৰা আজি তাৰিখত তেওঁ মুকলি আকাশৰ তলত অনাগত সময়ত যেতিয়া বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হ'ব সেই নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে এইগৰাকীৰ ব্যক্তিৰ যিগৰাকী ব্যক্তি 1971 চনত ভাৰত বিৰোধী আছিল যিগৰাকী ব্যক্তি 1971 চনত পাকিস্তান আৰ্মিৰ সৈতে সহযোগ কৰিছিল আৰু সেই কাৰণে এইগৰাকী ব্যক্তি গ্ৰেপ্তাৰ কৰা হৈছিল গ্ৰেপ্তাৰ কৰাৰ পিছত যেতিয়া শেখ হাসিনাৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত যেতিয়া ইন্টাৰনেশ্যনেল ক্ৰাইম ট্ৰাইব্যুনেলত শুনানি আৰম্ভ হৈছিল সেই সকল লোকক দোষী সাব্যস্ত কৰিবলৈ যি সকল লোকে 1971 চনৰ বাংলাদেশ লিবাৰেশ্যন ৱাৰৰ সময়ত পাকিস্তান আৰ্মিৰ সৈতে লগ লাগি নৰসংহাৰ কৰিছিল সেই ট্ৰায়াল আৰম্ভ হৈছিল সেই ট্ৰায়ালত দোষী সাব্যস্ত হৈছিল এওঁৰ লগতে আৰু 6 জন দোষী সাব্যস্ত হৈছিল 5 জনক ইতিমধ্যে মৃত্যুদণ্ড দিয়া হৈছে এতিয়ালৈকে মৃত্যুদণ্ড দিয়া হোৱা নাছিল ATM আজহাৰুল ইছলামৰ 2012 চনৰ পৰা কাষ্টডিত আছে আৰু গোচৰটো হৈছে এওঁৰ বিৰুদ্ধে যেটো গোচৰ আজহাৰুল ইছলামৰ বিৰুদ্ধে গোচৰটো হৈছে মানৱতাৰ বিৰুদ্ধে অপৰাধ ক্ৰাইম এগেইনষ্ট হিউম্যানিটি আৰু এগৰাকী জামাতে ইছলামৰ সক্ৰিয় সদস্য গৰে ইয়াৰ পৰা অনুমান হয় বাংলাদেশ কোন দিশে আগবাঢ়িছে বাংলাদেশত যিবোৰ ইছলামীয় তত্ত্বসমূহ আছে ইছলামীয় শক্তিসমূহ আছে যিবোৰে ভাৰত বিৰোধী বিভিন্ন সময়ত আচৰণ কৰিছে সেই শক্তিসমূহ পুনৰ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে ই এক বিষয় কিন্তু আন এক গুৰুত্বপূৰ্ণ আৰু আন এক আশংকাৰ বিষয় হৈছে যি সকল লোক অপৰাধী যি সকল লোকে 1971 চনত তেনে ধৰণৰ নৰসংহাৰ কৰিছিল সেই সকল লোকক মুকলি আকাশৰ তললৈ অহাৰ এক ৰাস্তা নিৰ্মাণ কৰা হৈছে সেই সকল মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হৈছে আৰু যেতিয়া 2026 চনৰ জুনত বা 2025 ডিসেম্বৰৰ পৰা 2026 জুনত যেতিয়া বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হ'ব এই সকল লোকে সেই নিৰ্বাচনত পুনপটীয়াকৈ জড়িত হৈ থাকিব এতিয়া আহো এওঁৰ বিৰুদ্ধে গোচৰটো কি আছিল ইতিমধ্যে আপোনালোকে গম পাইছে এওঁৰ বিৰুদ্ধে অভিযোগটো আছিল 1971 চনৰ বাংলাদেশ লিবাৰেশ্যন ৱাৰৰ সময়ত আল বদৰ নামৰ এক মিলিচিয়াৰ জন্ম হৈছিল যেনেকৈ ৰাজাকাৰ মিলিচিয়াৰ জন্ম হৈছিল আল বদৰ নামৰ এক মিলিচিয়াৰ জন্ম হৈছিল আল বদৰ মানে হৈছে ফুল মুন আল বদৰ নামৰ এক মিলিচিয়াৰ জন্ম হৈছিল আৰু সেই মিলিচিয়াত প্ৰায় 10000 মান সৈন্য সামন্ত আছিল ৰাজাকাৰ আল বদৰ প্ৰায় এক ধৰণৰে আৰু তেওঁলোকে পাকিস্তান আৰ্মিৰ সাইড লৈছিল পাকিস্তান আৰ্মিৰ পক্ষত আছিল আৰু পাকিস্তান আৰ্মি অকথ্য নিৰ্যাতন চলাইছিল বাংলাদেশত যি সকল বাঙালী লোকে বাংলাদেশৰ বা তেতিয়া ৰিছ পাকিস্তানৰ বঙালী ভাষী লোকে এখন ভাষাৰ ভিত্তিক পৃথক দেশ বিচাৰি এক আন্দোলন আৰম্ভ কৰিছিল সেই বঙালী সকলৰ ওপৰত যি ধৰণে পাকিস্তান আৰ্মি জপিয়াই পৰিছিল 3 লাখৰ পৰা 4 লাখ লোকৰ মহিলাৰ সৈতে অপকৰ্ম কৰিছিল বঙালী মহিলাৰ সৈতে অপকৰ্ম কৰিছিল সেই পাকিস্তান আৰ্মিক সহযোগ কৰিছিল পাকিস্তান আৰ্মিৰ পক্ষত থিয় দিছিল আল বদৰ সেই আল বদৰৰ এজন নেতা আছিল 1952 চনত জন্মগ্ৰহণ কৰা এই আজহাৰুল ইছলাম আৰু এই আজহাৰুল ইছলামৰ পৃষ্ঠপোষকতাত নেতৃত্বত ৰংপুৰৰ জাৰুৰী বিল নামৰ এক স্থানত এক মেছেকাৰ এক নৰসংহাৰ সংঘটিত হৈছিল এই ব্যক্তিজনৰ পৃষ্ঠপোষকতাত ৰংপুৰত এক নৰসংহাৰ সংঘটিত হৈছিল 1971 চনৰ ছেপ্টেম্বৰ অক্টোবৰত আৰু সেই নৰসংহাৰত 1256 জন লোকৰ নিঃশেষ কৰা হৈছিল আৰু ইয়াৰে 13 গৰাকী আছিল মহিলা আৰু মহিলাসকলক নিঃশেষ কৰাৰ আগতে উপৰ্যুপৰি অপকৰ্ম কৰা হৈছিল সেই মহিলাসকলৰ ওপৰত আৰু এই অভিযোগ আছিল এইজন ব্যক্তিৰ বিৰুদ্ধে এজন দুৰ্ধৰ্ষ অপৰাধী আল বদৰ কৰিছিল ৰাজাকাৰ কৰিছিল তাৰ পিছত মুকলি আকাশৰ তলতে আছিল কিন্তু শেখ হাসিনাৰ কাৰ্যকালৰ দ্বিতীয়টো কাৰ্যকালত বন্দী হল
গ্ৰেপ্তাৰ কৰা হ'ল অভিযোগ সঁচা প্ৰমাণিত হ'ল মৃত্যুদণ্ড দিয়া হ'ল কিন্তু তেওঁৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ পূৰ্বেই শেখ হাছিনাই দেশ এৰি পলায়ন কৰিবলগীয়া হ'ল গতিকে এক প্ৰকাৰ মৃত্যুদণ্ডৰ পৰা ৰেহাই পোৱাৰ পথ প্ৰশস্ত হৈছিল যেতিয়া শেখ হাছিনাই বাংলাদেশ এৰি পলায়ন কৰিছিল সেই দিনাখনে এইজন ব্যক্তিৰ মৃত্যুদণ্ডৰ ৰেহাই পোৱাৰ পথ প্ৰশস্ত হৈছিল যি কি নহওক তাৰ পিছত উচ্চতম ন্যায়ালয়ৰ যিখন এপিলেট আছিল সেই এপিলেটখনে আজি ৰায় প্ৰদান কৰে আৰু ৰায় প্ৰদান কৰি এক প্ৰকাৰ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত কৰে এইজন ব্যক্তিৰ আৰু তাৰ সমান্তৰালকৈ আন এজন জাৰ্নেলিষ্ট সাফিক আহমেদ নামৰ আন এজন জাৰ্নেলিষ্টৰ আৰু যি কোৱান্টাম অফ পানিছমেণ্ট সেই পানিছমেণ্টতো কিছু পৰিৱৰ্তন অনা পৰিলক্ষিত হৈছে সেই জাৰ্নেলিষ্টজনৰ নাম সাফিক আহমেদ তেওঁৰ বিৰুদ্ধে গোচৰটো আছিল অভিযোগটো আছিলে শেখ হাছিনাৰ পুত্ৰ সাজেদ ৱাজেদ জয়ক অপহৰণ কৰাৰ গতিকে দুইগৰাকীকে ৰেহাই দিয়া হৈছে আৰু এক প্ৰকাৰ এই যিজন আজাহাৰুল ইছলাম তেওঁ বাহিৰলৈ আহি জামাতে ইছলামৰ সৈতে সক্ৰিয় হৈ পৰিবৰ জামাতে ইছলামে নিৰ্বাচনৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে শেখ মুজিবুৰৰ জিয়ৰী শেখ হাছিনা যেতিয়া দেশৰ নেতৃত্ব বহন কৰিছিল প্ৰধানমন্ত্ৰী আছিল তেতিয়া জামাতে ইছলামক বাংলাদেশ ইলেকশ্যন কমিছনে নিষিদ্ধ কৰিছিল ৰাজনৈতিক দল হিচাপে এতিয়া পুনৰ জামাতে ইছলামে ৰাজনৈতিক ক্ষেত্ৰখনত ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু অল বদৰৰ কথা আমি উল্লেখ কৰিছিলোঁ অল বদৰ 1971 চনত গঠন হৈছিলে অল বদৰ জামাতে ইছলামীৰ যিটো ছাত্ৰ সংগঠন ইছলামী ছাত্ৰ লীগ এই ইছলামী ছাত্ৰ লীগ নামৰ জামাতে ইছলামৰ ছাত্ৰ সংগঠনটোৱে এক্সপেৰিমেণ্টেল বেচিছত অল বদৰ আৰম্ভ কৰিছিল মৈমনসিং জিলাত আৰু সেই অল বদৰৰে সদস্য আছিল এইজন ব্যক্তি যিজনে আজি মৃত্যুদণ্ডৰ পৰা ৰেহাই পালে গতিকে ইউনুছে তেনেধৰণৰ ব্যক্তিক মৃত্যুদণ্ডৰ পৰা ৰেহাই দিয়াই নহয় মুকলি আকাশলৈ তললৈ অনাৰ যি পথ সেই পথ প্ৰশস্ত কৰিছে আৰু ইয়াৰ পৰা অনুমান কৰিব পৰা যায় বাংলাদেশত কি ধৰণৰ এক প্ৰক্ৰিয়া চলি আছে আৰু অনাগত সময়ত যদিও গণতন্ত্ৰৰ যোগেদি বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হয় সেই নিৰ্বাচনৰ যোগেদি কি ধৰণৰ লোকে জয়ী হৈ আহি বাংলাদেশখন চলাব তাৰো এক অনুমান এনেধৰণৰ ঘটনাবোৰৰ পৰাই পোৱা যায় যি কি নহওক ভাৰতবৰ্ষতো বাংলাদেশ বিৰোধী অভিযান চলি আছে ভাৰতবৰ্ষত অবৈধ বাংলাদেশীক পুছবেক কৰা হৈছে ভাৰতৰ বিএছএফে সেইসকল লোকক বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ এইফালৰ পৰা ঠেলা মাৰিছে এইফালৰ পৰা বহিষ্কাৰ কৰিছে আৰু বহিষ্কাৰ কৰাৰ পিছত দেখা পোৱা গৈছে অসমৰ মানকাছাৰ সীমান্তত সেই বহিষ্কাৰ কৰা অবৈধ বাংলাদেশীসকলক নিজ দেশৰে বিজেপিয়ে বা বৰ্ডাৰ গাৰ্ডছ বাংলাদেশে গ্ৰহণ কৰা নাই যাৰ ফলশ্ৰুতিত সেইসকল লোক এক প্ৰকাৰ যি নোমেন্স লেণ্ড আছে সেই নোমেন্স লেণ্ডত আবদ্ধ হৈ থাকিবলগীয়া হৈছে গতিকে এনেবোৰ প্ৰক্ৰিয়া চলি আছে নিয়মমতে ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰৰ সৈতে কথা পাতি সেই অবৈধ বাংলাদেশীসকলক প্ৰত্যৰ্পণ কৰিব লাগিছিল ভাৰতৰ বাংলাদেশৰ মাজত প্ৰত্যৰ্পণ চুক্তিও আছে গতিকে অবৈধ লোকসকলক বাংলাদেশৰ সৈতে কথা বতৰা পাতি বিতৰণ কৰিব লাগিছিল আৰু নিশ্চিত কৰিব লাগিছিল ভাৰতবৰ্ষই বিতাৰিত লোকসকলক যাতে বাংলাদেশে গ্ৰহণ কৰে কিন্তু কৰিব কেনেকৈ আজি তাৰিখত বাংলাদেশৰ যি চৰকাৰ সেই চৰকাৰৰ সৈতে ভাৰতবৰ্ষই কথা পতাৰ অৱকাশ নাই গতিকে বাংলাদেশে ভাৰত বিৰোধী বিভিন্ন কাৰ্যকলাপ কৰিছে পাকিস্তানৰ সৈতে এক মিত্ৰতা স্থাপন কৰাৰ চেষ্টা কৰিছে চাইনাক বাংলাদেশখন লিজত দিয়াৰ সদৃশ প্ৰক্ৰিয়া আৰম্ভ কৰিছে গতিকে তেনে এক পৰিস্থিতিত বাংলাদেশৰ সৈতে ভাৰতবৰ্ষই আজিৰ তাৰিখত আলোচনা কৰাৰ অৱকাশ নাই কাৰণ দেখিলে যি ধৰণে বাংলাদেশত ভাৰত বিৰোধী শক্তিসমূহ সক্ৰিয় কৰি তোলা হৈছে গতিকে তেনে ক্ষেত্ৰত অনাগত সময়ত গণতান্ত্ৰিক প্ৰক্ৰিয়া যদিও বাংলাদেশত এখন চৰকাৰ গঠন হ'ব সেই চৰকাৰখনৰ সৈতে ভাৰতবৰ্ষই কিমান বন্ধুত্বপূৰ্ণ সম্বন্ধ ৰাখিব পাৰিব ইয়াতো প্ৰশ্নচিহ্ন উত্থাপিত হৈছে গতিকে তেনে স্থলত অনাগত সময়ত ভাৰত আৰু বাংলাদেশৰ সম্বন্ধ কিদৰে আগবঢ়ায় সেয়া লক্ষণীয় হ'ব প্ৰিয় দৰ্শক এই বাতৰিৰ শিৰোনাম দখল কৰাৰ কাৰণে আমি এই বিশ্লেষণ আগবঢ়ালোঁ এই বিশ্লেষণ কেনে পালে জনাব আৰু বাংলাদেশত অতি সম্প্ৰতি দেখা পোৱা এনেবোৰ ঘটনাক লৈ আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰে মন্তব্য কৰিব বিচাৰে মন্তব্য আপোনালোকৰ আমাৰ কাৰণে চালিকা শক্তি আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি কমেণ্ট ছেকশ্যনত মন্তব্য কৰিব পাৰিব তাৰ সমান্তৰালকৈ বাংলাদেশৰে নহয় দেশ বিশ্ব ৰাজ্যৰ সকলো খবৰ ৰিয়েল টাইমত পাবলৈ হ'লে সাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল নতুবা ফলো কৰক আমাৰ ফেচবুক বা ইনষ্টাগ্ৰাম পেজ এতিয়ালৈ এৰিছোঁ প্ৰিয় দৰ্শক শুভৰাত্ৰি